হাই গাইজ, আজি দেখো আমাৰ বন্ধুৰ লগত কটাইছোঁ। আমাৰ মেইন বছ হয় আৰু এফালপে পাপা হয় আৰু এফালপে বন্ধু হয়। এতিয়া আমি আহি আছোঁ, এফালপে খুৰা, এফালপে পাপা, এফালপে ছাৰ আৰু এফালপে চব আমাৰে হয়। এতিয়া আমি আহি আছোঁ, আজি কৃষ্ণ জন্মাষ্টমী, তাৰ উপলক্ষে লাইট লৈ আহিছোঁ। লৈ আহিছোঁ দেখিছে কি অৱস্থা। আপোনালোকে সহায় সহযোগ কৰিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে ভালদৰে আমাৰ জন্মাষ্টমীটো হৈ যায়। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আমাৰ জন্মাষ্টমী ভালে ভালে হৈ যায়। আমি গৈ আছোঁ আৰু ক'ত লাইট লগাম দেখাম বাৰু। আহি আছোঁ ৰাস্তাত। আমি আৰু জংঘলত থকা মানুহ যে চব জংঘলে আৰু দেখিছে, চবফালে জংঘলেই। আজি ইয়াত বৰষুণো দি আছে, এতিয়া অলপ বৰষুণটো কমিছে। বৰষুণ মাজে মাজে দিয়ে থাকে মন গ'লেই। হাই গাইজ, আমি আহি মন্দিৰ পালোহি। মন্দিৰত আহি লাইট লগালোঁ। লাইট লগাই অলপ ভাল লগা হ'ল। লাইট কমি আছিলে আৰু বাহিৰতো লাইট চেঞ্জ কৰিছোঁ। লাইটটো বৰ্তমান বন্ধ কৰি থোৱা হৈ আছে, আৰু ৰাতি ইয়াত হ'ব, ৰাতি 8টা বাজিলে প্ৰগ্ৰাম চুৰু হ'ব জন্মাষ্টমী। ৰাতি 12টা-2টা বাজিলৈ হ'ব। গতিকে ফিলহাল যিমানখিনি পাইছোঁ গোটেইখিনি লগাই কৰি ক্লিয়াৰ কৰি দিলোঁ। আৰু এবাৰ সন্ধিয়া আহি কৰি চাম, চাই কৰি ক'ত কি কি লগাব লাগে, ক'ত কি কি কৰিব লাগে। আৰু ৰাতিয়ে গোটেই যিমান অঞ্চলটো গোটেই ফেমিলি মেম্বাৰ সকলো আহিব ইয়াত। এই মন্দিৰতে দুৰ্গা পূজাও হয়, লক্ষ্মী পূজা, চব যিমান পূজা আছে এটা মন্দিৰৰ ভিতৰতে হয় সেইটো। মন্দিৰটো দেখাত হ'ব পাৰে সৰু, কিন্তু দেখাত গুটগুটীয়া ভাল। আৰু আজি জন্মাষ্টমী পাৰিলে ৰাতি আহিলে আপোনালোকক দেখাবলৈ আৰু দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব, অলপ পাৰিলে যিমান পাৰে অকণমান মেছেজ এটাও দি দিব আপোনালোকৰ কি মতামত।